প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম পঞ্চায়ত ইলেকশ্যনত যদি চ্যালেঞ্জ ভোট হয় তেতিয়াহ'লে আপুনি কি কৰিব আৰু ইয়াৰ বাহিৰে ব্লাইণ্ড এণ্ড ইনফাৰ্ম ভোটাৰ যদি আহে তেতিয়া কি কৰিব বা আণ্ডাৰ এজ হ'লে কি কৰিব। চ্যালেঞ্জ ভোট একেবাৰে চিম্পুলত মই কৈ দিছোঁ। চ্যালেঞ্জ ভোট মানে যেতিয়া পোলিং এজেণ্টসকলে ক'ব এইজন ভোটাৰ আচল ভোটাৰ নহয়, মই চ্যালেঞ্জ কৰিছোঁ, সেইটোৱে চ্যালেঞ্জ ভোট। কাম খতম। এতিয়া আমি ইয়াৰ বিষয়ে বিতংকৈ জানিবলৈ চেষ্টা কৰিম। প্ৰতিজন বৈধ ভোটদাতাৰেই নিৰ্বাচনত ভোটদান কৰাৰ অধিকাৰ আছে। যদি প্ৰথম পোলিং বিষয়াই ভোটদাতাৰ পৰিচয় নিৰূপণ কৰি নাম আৰু ক্ৰমিক মাতি দিয়াৰ পিছত উক্ত ভোটদাতাৰ পৰিচয় সম্পৰ্কে উপস্থিত পোলিং এজেণ্ট প্ৰত্যাহ্বান নজনায় বা আপোনাৰ নিজৰ কোনো সন্দেহ নহয়, তেতিয়া প্ৰকৃত ভোটদাতা হিচাপে গণ্য কৰি তেওঁক ভোটদান কৰিবলৈ দিব লাগে। যদি পৰিচয় সম্পৰ্কত পোলিং এজেণ্টে প্ৰত্যাহ্বান জনায় বা আপুনি যুক্তিসংগতভাৱে সন্দেহ কৰিবলগীয়া ভিত্তি থাকে, তেন্তে সংক্ষিপ্ত অনুসন্ধান কৰি প্ৰশ্নটো নিষ্পত্তি কৰিব লাগিব। সেইটো প্ৰিচাইডিং অফিচাৰৰ দায়িত্ব হ'ব। যেতিয়াই পোলিং এজেণ্টে ক'ব যে মই চ্যালেঞ্জ কৰিছোঁ, এইজন ভোটাৰ আচল ভোটাৰ নহয়, তেওঁ বেলেগৰ নামত ভোট দিব আহিছে, বেলেগৰ কাৰণে ভোট দিব আহিছে, তো তেনেকুৱা বহুত কাৰণ মুঠতে তেওঁ চ্যালেঞ্জ কৰিছে, তেতিয়া আপুনি তেওঁৰ কথাষাৰ মানিব লাগিব আৰু মানি আপোনাৰ প্ৰিলিমিনেৰী ইনভেষ্টিগেশ্যন কৰিব লাগিব। তাৰপিছত তেওঁক বুজাব লাগিব যে যদি আপুনি সঁচাকৈয়ে চ্যালেঞ্জ কৰিব বিচাৰিছে তেতিয়াহ'লে ইয়াৰ কিছুমান নিয়ম আছে। আপুনি 2 টকা ডেপজিট কৰিব লাগিব, ফৰ্ম ফিল আপ কৰিব লাগিব, আৰু যদি মিছা হয়, মিছা হ'লেও কিন্তু ইয়াৰো মানে কিবা আছে, নিয়ম আছে। গতিকে ফলাফলটো ভাল নহ'ব। যদি চ্যালেঞ্জ কৰি প্ৰুভ কৰি দিয়ে তেতিয়াতো বাৰু একো নাই, কিন্তু প্ৰুভ কৰিব নোৱাৰিলে কিন্তু দিগদাৰ আছে। কোনো প্ৰাৰ্থী বা তেওঁৰ পোলিং এজেণ্টে ভোটদাতাৰ পৰিচয় সম্পৰ্কে প্ৰত্যাহ্বান জনোৱাৰ সময়ত 2 টকা নগদ প্ৰত্যাহ্বান মাচুল জমা দিব লাগিব, অন্যথা প্ৰত্যাহ্বান গ্ৰহণ নকৰিব। যেতিয়ালৈকে পোলিং এজেণ্টজনে আপোনাক 2 টকা নিদিয়ে, মানে 2 টকা সেইটো মাচুল হয়, ৰিচিট কাটিব লাগিব আপুনি, সেইটো নিদিয়ালৈকে আপুনি কামটো নবঢ়ায়। মাচুল জমা দিলে ৰচিদ দি তদন্তৰ ব্যৱস্থা কৰিব। এনে কৰোঁতে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ভোটদাতাজনক ছদ্মবেশ ধাৰণৰ বা ইম্পাৰ্চনেশ্যন শাস্তি সম্পৰ্কে সাৱধান কৰি দিব। তেতিয়া আপুনি অকল পোলিং এজেণ্টে নহয়, আপুনি ভোটাৰজনকো যাক কোৱা হৈছে যে তেওঁ ইম্পাৰ্চনেট কৰিছে, তেওঁকো ক'ব লাগিব যে আপুনি যিটো কৰিছে এইটো কিন্তু যদি সঁচাকৈ কৰিছে এনেকুৱা নিয়ম আছে। ভোটাৰ তালিকাত থকা প্ৰাসংগিক প্ৰবিষ্টিখিনি পঢ়ি শুনাই তাক প্ৰত্যাহ্বান জনোৱা ভোটাৰ তালিকাত লিষ্ট অফ চ্যালেঞ্জ ভোটছ লিপিবদ্ধ কৰি ভোটদাতাক চহী কৰিবলৈ ক'ব। যদিহে তেওঁ তেনে কৰিবলৈ আপত্তি কৰে তেন্তে তেওঁক ভোটদান কৰিবলৈ অনুমতি নিদিব। কথাটো সেইটো। তাৰপিছত সংক্ষিপ্ত অনুসন্ধান। প্ৰথমতে প্ৰত্যাহ্বান জনোৱা পোলিং এজেণ্টক সাক্ষ্য দাখিল কৰি প্ৰমাণ কৰিবলৈ ক'ব যে প্ৰত্যাহ্বান জনোৱা ভোটদাতাজন তেওঁ দাবী কৰা পৰিচয়ৰ ভোটদাতাজনৰ নহয়। যদি তেওঁ প্ৰাথমিকভাৱে গ্ৰহণযোগ্য হ'ব পৰা সাক্ষ্য প্ৰমাণ প্ৰত্যাহ্বানৰ সমৰ্থনত দাঙি ধৰিবলৈ অপাৰগ হয়, তেতিয়া প্ৰত্যাহ্বান নাকচ কৰি ভোটদাতাজনক ভোটদান কৰিবলৈ দিব। যদি প্ৰত্যাহ্বানকাৰীয়ে প্ৰাথমিকভাৱে তেওঁৰ গোচৰটোত আপোনাক পতিয়ন নিয়াব পৰাকৈ প্ৰমাণ দাঙি ধৰে, তেন্তে আপুনি ভোটদাতাজনক প্ৰত্যাহ্বান খণ্ডন কৰিবলৈ নিৰ্দেশ দিব, অৰ্থাৎ তেওঁ যে দাবী কৰা পৰিচয়ৰ ভোটদাতাজনেই হয় তাক প্ৰমাণ কৰিবলৈ ক'ব। যদি তেওঁ সাক্ষ্য প্ৰমাণৰ দ্বাৰা পৰিচয় আপোনাৰ খোকোজা নথকাকৈ সাব্যস্ত কৰিব পাৰে, তেতিয়া তেওঁক ভোটদান কৰিবলৈ দিব। যদি তেনে কৰিবলৈ অপাৰগ হয় তেন্তে প্ৰত্যাহ্বান প্ৰমাণ হোৱা বুলি গণ্য কৰিব। অনুসন্ধানৰ সময়ত পৰিচয়ৰ সত্যতা নিৰূপণৰ বাবে বিতৰ্কিত ভোটদাতাজনৰ ওচৰ চুবুৰীয়া, স্থানীয় গাঁও প্ৰধান বা উপস্থিত যিকোনো ব্যক্তিৰ সহায় ল'ব পাৰিব। প্ৰত্যাহ্বান প্ৰমাণিত হ'লে ব্যক্তিজনক আপুনি আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰ এলেকাৰ দায়িত্বত থকা আৰক্ষী বিষয়াক গোচৰসহ চমজাই দিব। প্ৰত্যাহ্বান প্ৰমাণিত হ'লে প্ৰত্যাহ্বানকাৰীৰ পৰা লোৱা মাচুল ৰচিদ লৈ ঘূৰাই দিব। প্ৰত্যাহ্বান প্ৰমাণিত নহ'লে বাজেয়াপ্ত কৰা বুলি ৰচিদ বহীত লিখি নিৰ্ধাৰিত পদ্ধতিত চৰকাৰক জমা দিব লাগিব। এনে প্ৰত্যাহ্বান জনোৱা ভোটাৰ এখন তালিকা অনুবন্ধত
10 দিয়া প্ৰপত্ৰত প্ৰস্তুত কৰি সংশ্লিষ্ট খামত ভৰাই জমা দিব লাগিব। তাৰপিছত কেতিয়াবা ভোটাৰ তালিকাত নাম লিখন এইবোৰ মানে ভুল হৈ যায়, সেইবোৰ আপুনি বাদ দিব, উপেক্ষা কৰিব, ইগনোৰ কৰিব। ভোটাৰ তালিকাত ছপা হোৱা ভোটদাতাৰ নাম, ঠিকনা, বয়স আদিৰ তথ্য কেতিয়াবা ভুলকৈও ছপা হ'ব পাৰে। ভোটাৰ তালিকাত সন্নিৱিষ্ট অন্যান্য তথ্যৰ লগত মিলাই চাই যদি আপুনি ভোটদাতাজনৰ পৰিচয় সম্পৰ্কে সন্তুষ্ট হয়, তেন্তে এনে ভুল অৱজ্ঞা কৰিব। তাৰপিছত যদি ভোটদাতাৰ বয়স সম্বন্ধে কিবা আপুনি যদি মানে ডাউট কৰিছে আৰু যে দেখাততো 18 বছৰকৈ তলত লাগিছে, কিন্তু তেওঁৰ হাতত ভোটাৰ কাৰ্ড আছে, তেওঁ ভোটাৰ লিষ্টত নাম আছে, তেনে ক্ষেত্ৰত আপুনি ভোটদাতাৰ বয়স সম্বন্ধে ঘোষণাটো তেওঁৰ পৰা ল'ব পাৰে। যদি ভোটদান কৰিবলৈ অহা কোনো ভোটদাতাৰ বয়স 18 বছৰতকৈ কম বুলি প্ৰাথমিকভাৱে আপোনাৰ সন্দেহ হয়, কিন্তু ভোটদাতাজনৰ পৰিচয় সম্পৰ্কত খোকোজা নাথাকে, তেন্তে বয়সৰ ভিত্তি তাৰিখত তেওঁৰ বয়স সম্পৰ্কে অনুবন্ধ 5ত Annex 5ত দিয়া প্ৰপত্ৰ ঘোষণা ল'ব। এনে কৰোঁতে 1950 চনৰ জনপ্ৰতিনিধি আইনৰ 31 ধাৰাৰ অধীনত মিছা ঘোষণাৰ বাবে থকা শাস্তিৰ ব্যৱস্থা সম্পৰ্কে আপুনি তেওঁক জনাব লাগিব যে যদি আপুনি খেলিমেলি কৰিছে তেতিয়াহ'লে শাস্তি পাব। এনে ঘোষণা লোৱা আৰু দিবলৈ অস্বীকাৰ কৰা ভোটদাতাৰ এখন তালিকা অনুবন্ধ 6ত চাওক, প্ৰস্তুত কৰি সংশ্লিষ্ট খামত ভৰাই জমা দিব লাগিব। অনুবন্ধ 6 Annex 6ত সেইটো আপোনালোকে পাব। আৰু যদি তেওঁ ঘোষণা দিবলৈ অস্বীকাৰ কৰে, তেতিয়াও আপুনি তাত সেই অনুবন্ধ 6ত ভৰাব লাগিব। ইয়াৰ বাহিৰে অন্ধ বা বিকলাংগ ভোটাৰ যদি আহে, তেতিয়া কেনেকৈ কি হ'ব? যদি আপুনি সন্তুষ্ট হয় যে এজন অন্ধ বা বিকলাংগ ভোটদাতাই ভোটদানৰ বাবে বেলট কাগজত প্ৰাৰ্থীৰ নাম আৰু প্ৰতীক চিনাক্ত কৰিবলৈ বা ছাপ মোহৰ মাৰিবলৈ অক্ষম, তেনে ভোটদাতাক এজন সংগীৰ বয়স 18 বছৰ ঊৰ্ধ্বত হ'ব লাগিব সহায়ত ভোটদানৰ অনুমতি দিব। এনে ক্ষেত্ৰত এজন লোক ভোটদাতাৰ সংগী হিচাপে মাত্ৰ এবাৰহে আহিব পাৰিব। ভোটদানৰ অনুমতি দিয়াৰ আগতে সংগীজনৰ পৰা অনুবন্ধ 7ত দিয়া নিৰ্ধাৰিত প্ৰপত্ৰ ঘোষণাপত্ৰ ল'ব। এনেদৰে ভোটদান কৰা ভোটদাতাৰ তালিকা অনুবন্ধ 8ত Annex 8ত দিয়া প্ৰপত্ৰত প্ৰস্তুত কৰিব আৰু সংশ্লিষ্ট খামত ভৰাই জমা দিব লাগিব। আশা কৰোঁ আপোনালোকে বুজি পালে যে অন্ধ আৰু বিকলাংগ ভোটদান হ'লে কি কৰিব।